Attention স্বাস্থ্যমন্ত্ৰী অশোক সিংহল Attention মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ স্বাস্থ্য খণ্ডত আসলতে হৈছে কি চলিছে কি ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ছবিখন আজি চাওক আপোনালোকে ঘটনাৰ স্থান লখিমপুৰ পানীগাঁও অতিৰিক্ত চিকিৎসালয় সোমবাৰে বিয়লি প্ৰায় 6:30 বজাত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল মৰনৈ আদৰ্শ গাঁৱৰ বিউটি গোৱালা নামৰ এগৰাকী প্ৰসূতিক সেই সময়ত চিকিৎসালয়ত নাছিল কোনো চিকিৎসক খবৰ দিয়া হল তথাপিও প্ৰায় 3 ঘণ্টালৈকে নাহিল চিকিৎসক অৱশেষত কৰ্তব্যৰত নাৰ্ছে প্ৰসৱ কৰোৱাই শিশুটিক কিন্তু উপযুক্ত পৰিচৰ্যা সুবিধা আৰু খা সৰঞ্জামৰ অভাৱত মৃত্যু হয় নৱজাতকটিৰ 5:30 বজাত ইয়ালে মেডিকেললৈ আনিলো মেডিকেল অনাৰ পিছত বাইদেউ দি চালে চাই চিটি ক'লে বোলে ইয়াতে ভাল হ'ব এই ভাল হোৱাৰ পিছত এতিয়া এই 10টা বজাৰ পিছত কৈছে বোলে বেবী বোলে মাত বোল নাই চেছ বোলে একো নাই তাৰপৰা বাইদেউজনে কৈছে বোলে এই বাইদেউ কৈছিলে নাৰ্ছ বাইদেউ আমি মতা নাই এম্বুলেঞ্চখন এইখন ড্ৰাইভাৰটো নাই বুলি গম পাই সেই প্ৰাইভেট এম্বুলেঞ্চ এখন মাতি দিছে আৰু কৈ আছে বোলে বেবী ঠিক আছে বুলি কৈ আছে আহিব বোলে লাষ্টত বোলে কৈ দিছে এতিয়া বেবী বোলে ডেড কেৱল টাৰ্গেট ফিল আপ কৰিবলৈ প্ৰসূতিগৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ নকৰাৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে চিকিৎসালয় কৰ্তৃপক্ষই না সেইটো আমি ব্যৱস্থা ল'ম এটা মই খবৰ পাইছোঁ আপোনাৰ 12:35 হয় 12:35 পাই মই আচলতে ৰাতি গাড়ী চলাব নোৱাৰোঁ আৰু মোৰ ড্ৰাইভাৰ লগত নাথাকে তাৰপিছত মই ড্ৰাইভাৰ মেনেজ কৰি আহোঁতে কণ্টেক্ট ল'ম বিচাৰ মই এওঁক ডিৰেকশ্যন দিছোঁ না মই সেইটো ব্যৱস্থা ল'ম মই নতুনকৈ আহিছোঁ যোৱা 22 তাৰিখে মই জইন কৰিছোঁ গোটেইখিনি মই বুজি লৈছোঁ ৰাতি 2 ঘণ্টা নথকা কথাটো মই এতিয়া গম পাইছোঁ আমাৰ ডাক্তৰণীগৰাকীক কৈছোঁৱেই মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় ৰাজ্যত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ আপোনাৰ অজ্ঞাত নিশ্চয় নহয় একাংশ চিকিৎসকৰ কৰ্তব্যৰ প্ৰতি হেমাহি আৰু অৱহেলাও আপোনাৰ বাবে নতুন কথা নিশ্চয় নহয় গতিকে এনে একাংশ চিকিৎসকৰ ক্ষেত্ৰত আপুনি কি ব্যৱস্থা কৰে সেয়া কিন্তু সকলোৱে নজৰত ৰাখিব তাৰ সমান্তৰালভাৱে বিকশিত অসমৰ শ্লোগানো সেইদিনাই সফল হ'ব যিদিনা অসমৰ গাঁৱে ভূঞে থকা চিকিৎসালয়সমূহতো চহৰত থকা চিকিৎসালয়ৰ দৰেই সুবিধা থাকিব লখিমপুৰৰ পৰা বুবুল হাজৰিকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম